ৰাতিপুৱা সাফাৰি ষ্টমখন ডেলিভাৰী দিলো এতিয়া আৰু এখন যে মোৰ আইটেন আছে আইটেনখনো ডেলিভাৰী দিলো খনৰ মানে ডেলিভাৰী মানে ডিটেইলছটো দিয়া নহল কালিটো গম পাইছে ক'ত গলো আৰু গাড়ীখন অনা ভিডিঅ'টো আপলোড কৰা নহল কিন্তু আজি মই ডেলিভাৰী দি আছো হোলি কেনেকুৱা গ'ল আৰু আজি ওলাই আহিছো এইকেইদিন গাড়ীৰ ভিডিঅ' দিয়া নাই এখন সাফাৰি ষ্টমো আনিলো আপোনালোকে মই এইটো ৰিলছটো আপলোড কৰাই নাই আৰু শৰ্টছ ভিডিঅ'টো আপলোড কৰা নাই এতিয়া অলপ সাফাৰিখন লৈ অলপ চলাওঁ বুলি ওলাই আহিছো এটা ৰিজৰ্টত যাম গা ধুম তাতে যায় এইটো ৰাণী ফালে কি বগনভিল্লা নেকি এনেকৈ নাম হয় ৰিজৰ্টখন বগনভিল্লা ৰিজৰ্ট এণ্ড স্পা তাতে যাম এতিয়া আপোনালোকক দেখাই আছো বোলো এতিয়া মই ওলাই আহিছোঁ এতিয়া ইউনিভাৰ্চিটি বেক চাইডটো পাইছোঁ আৰু এখন চাফাৰীখনৰ কথা কি ক'ম চাফাৰী মজাটো বেলেগ আছে আৰু মই আৰু এখন গাড়ী এইকেইদিনতে আৰু এখন আনি থৈছোঁ এইখনো ডিটেইলছ আপোনালোকক দিম গোটেইকেইখন গাড়ীৰে একেলগত ডিটেইলছখিনি দিব পাৰিলেতো দিম নহ'লে এখনকৈ আপোনালোকক দিম এতিয়া 1,20,000 পৰা ষ্টাৰ্টিং আছে 2.5 লাখ 3 লাখ 5 লাখ গোটেইকেইটা গাড়ীখনেই দেখাম আৰু বলেৰোখনতো আনি থৈছোঁ দেখা পাইছে এতিয়া আমি গৈ আছোঁ গোটেইকেইজন এইফালে পল্লৱী বেক চাইডে বহি আছে এইফালে আমাৰ ফুলন দেৱী আৰু এখন ইউনিভাৰ্চিটি বেক চাইডখন কিমান ধুনীয়া লাগি আছে চাফাৰীখনে এটা বেক কেমেৰা এটা লাগি আছে আৰু পিছফালে এখন ট্ৰাক আহি আছে দিয়ক মই তাতে যাই ৰাণী ফালে হয় লোকেশ্যনটো কোনফালে যায় মই দেখাই দিম এতিয়া গৈ আছোঁ বলক দেখাই আছোঁ আহি পালোহি এতিয়া বগনভিল্লা এতিয়া সোমোৱা ৰাস্তাখিনি গাড়ীখন সোমাবই এইখন বৰ এখন ডাঙৰ গাড়ী নহয় নাহিব ইয়াতে লাগি যাব আমি আহিলোঁ দেই সোমাই আছোঁ চব ইমান ধুনীয়া ইফালে যোৱা ৰাস্তাটো ধুনীয়া বনাইছে ন এন্ট্ৰিটো বঢ়িয়া আছে গাড়ীখন তলত নোসোমালে হ'ল দেই খালি ৰাস্তাটো অলপ সৰু হৈ গ'ল ধুনীয়া আছে দেই বহুত ডাঙৰ এৰিয়া হয় এইটো গাড়ীটো এটা পাৰ্কিং ক'ত কৰিম পাৰ্কিং কৰা জেগা বিচাৰি বোলে এইবাৰে গাড়ীখন এইবিলাক কটেজ হয় এইটো এইবিলাক ৰুম দেখিছা মাটিৰ ঘৰ ৰেষ্টুৰেণ্ট আমি আহি পাই গ'লোহি এখন মোৰ চাফাৰী ষ্টমখন পুৰা মজা হৈ আছে চব গাড়ী টায়াৰ কণ্ডিশ্যনো ভাল দেই গাড়ীখনৰ গোটেই টায়াৰকেইটা কণ্ডিশ্যন ভাল আৰু এইফালে দুখন ৰেচিং কাৰ আছে চব পুৰা বনাই থোৱা আছে ৰেচিং খেলা হ'ব চাগে ইয়াৰে অনাৰজন এতিয়া আমি ওলাওঁ আৰু মানে চুইমিং পুলত যাওঁ এখন ষ্টমখন কালি দেখুওৱা নহ'ল আৰু আজি শিৱসাগৰৰ পৰা আহিলে এতিয়া ষ্টমখন ডেলিভাৰী হ'ব খনৰ মানে ডেলিভাৰী মানে ডিটেইলছটো দিয়া নহ'ল কালিটো গম পাইছে ক'ত গ'লো আৰু গাড়ীখন অনা ভিডিঅ'টো আপলোড কৰা নহ'ল কিন্তু আজি মই ডেলিভাৰী দি আছোঁ আৰু গোটেই কামখিনি বাকী গাড়ীখনৰ একো ডিটেইলছ মানে কি কাম আছিল কি মানে দি আছিল কৰি ল'ব চাৰ্ভিচিং গোটেইখিনি আৰু আজি মই ডেলিভাৰী দি আছোঁ শিৱসাগৰ যাব এতিয়া গাড়ীখন ৰাতিপুৱা আহিলে মোৰ তাত গ'লে আজি ট্ৰেন্সফাৰ কাগজ পাতি এইটো যে মই কৰি দি আছোঁ আৰু এতিয়া লৈ ওলাই যাব ৰাতিপুৱা সাফাৰি ষ্টমখন ডেলিভাৰী দিলোঁ এতিয়া আৰু এখন যে মোৰ আইটেন আছে আইটেনখনো ডেলিভাৰী দিলোঁ বাকী মই গাড়ীখন এতিয়া লখৰাতে ডেলিভাৰী দিলোঁ
বাকী ৰিলছ আৰু মানুহজনৰ অনাৰজনকো এজনে ভিডিঅ'ত নাহে ঠিক আছে এইখনো এতিয়া ডেলিভাৰী হৈ গ'ল বাকী মোৰ লৈ এতিয়া বলেৰ'খনো আপোনালোকক ডিটেইলছখিনি দিম ভাৰ্নাখনৰ কেছটোতো গম পাইছে ভাৰ্নাখনো যায় এতিয়া দেখাম ভাৰ্নাখন ৰাবিং টেপলন মাৰি পলিচ মাৰি চব ৰেডি কৰি দিম আৰু বলেৰ'খনটোতো আছে এতিয়া এইখন I10খন ডিটেইলছ দিবই নাপালোঁ আনিছিলোঁ যে আপোনালোকতো গম পাইছে চাগে শিৱসাগৰৰ পৰা যে লৈ আহিছিলোঁ সেইখন I10 আৰু হোলীৰ কাৰণে বহুতে কণ্টেক্ট কৰি আছিল হোলীকেইদিন মই কৰা নাছিলোঁ এতিয়া ঠিক আছে I10খন মানে তেখেতলোকেও নি লৈ গৈছে এতিয়া দেখাব মনা গৈছে I10খন এতিয়া মই লালগণেশতে ডেলিভাৰীটো দি দিলোঁ এইখন কাগজ পাতি চব তেনেলৈকে কৰি ল'ব এতিয়া মইও যাওঁ দুইখন গাড়ী ডেলিভাৰী হৈ গ'ল আজি ঠিক আছে এতিয়া যাওঁ ঘৰত ময়ো অলপ কাম আছে চাই লওঁ কি হয়